আৰু ফাৰ্চাপত কালিলে আমাৰ এজন কৰি থকা ভাল কৃষক এজন প্ৰগতিশীল নৱনিধি তাকো অকণমান এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবলৈ মাতিছোঁ। আৰু এজন আছে আপোনালোকৰ লগত ভাল তেখেতক গুণ কৰ্মী, মই তেখেতক হেৰি কৰাম। আৰু আপোনালোকেও সকলোৱে হয়তো ভালকেই কৰি আছে চাগে, গতিকে আপোনালোকৰ মাজতো যেতিয়া কথাখিনি আলোচনাখিনি হ'ব। আৰু লগত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ একেলগে আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। একচুৱেলি গাহৰি পালনৰ ওপৰত যিখিনি বিজ্ঞানসন্মত ধ্যান ধাৰণা আছে আপোনালোকৰ হয়তো অলপমান আছে, আৰু সেইখিনি ক্ষেত্ৰত আৰু অকণমান আপোনালোকক যাতে আমি সজাগ কৰিব পাৰোঁ বা আপোনালোকক প্ৰশিক্ষণখিনি কৰি পেলাই আপোনালোকক ষ্ট্ৰেংথেন বা আপোনাৰ অকণমান গাহৰি পালনৰ ক্ষেত্ৰত আগৰণুৱা এটা পদক্ষেপ আপোনালোকৰ মাজলৈ লৈ যাব পাৰোঁ, সেই সূত্ৰে আজি আমি এই প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰিছোঁ। আৰু পোনপ্ৰথমে আমি এতিয়া যি আমাৰ মাজত দুগৰাকী থাকি গ'ল, এগৰাকী অনুষ্ঠানটি আয়োজন কৰাৰ কাৰণে আশা ৰাখিছোঁ এই দুদিনীয়া অনুষ্ঠান প্ৰশিক্ষণত আপোনালোকৰ যথেষ্ট নজনা বস্তু জানিব পাৰিব। লগতে আপোনালোকৰ পৰাও ধৰক আমাৰ কি হয়, প্ৰশিক্ষণটো এনেকুৱা নহয় যে টিচিং আৰু ট্ৰেইনিং, মানে প্ৰশিক্ষণ আৰু বিদ্যা বিভাগৰ প্ৰকল্প তথা আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা এই দুদিনীয়া কাৰ্যসূচীলৈ স্বাগতম জনাইছোঁ। মই ডক্টৰ সংগীতা দাস, আৰু মই মহানগৰ মহাবিদ্যালয়লৈ 2022 চনত এটা প্ৰজেক্ট পাইছিলোঁ DPTৰ পৰা, য'ত নেকি বিভিন্ন প্ৰশিক্ষাৰ্থী অকল ষ্টুডেণ্টছ নহয়, যিহেতু মই মহাবিদ্যালয়ত পঢ়োঁ গতিকে আমাৰ সদায় প্ৰাইমেৰী ষ্টেক হোল্ডাৰ্ছ থাকে আমাৰ ষ্টুডেণ্টছখিনি, কিন্তু লগতে আমি আমাৰ মহাবিদ্যালয়ৰ ওচৰে পাজৰে থকা বিভিন্ন কামৰ সৈতে বিশেষকৈ এণ্ট্ৰপ্ৰেনিয়ৰশ্বিপ বা উদ্যোগ আৰু গাহৰি দানাখিনিৰ ক্ষেত্ৰতে বা পশুধনৰ যিখিনি খাদ্য আছে খাদ্যখিনিতে প্ৰায় 70 পৰা 80% আমাৰ যিখিনি উৎপাদনৰ খৰচ তাত কি কি মেচিন ব্যৱহৃত হয় সেইটো যদি জ্ঞান নাথাকে আপোনালোকৰ আপোনাৰ যিটো বিজনেছ কৰিম বুলি ভাবিছে যিমান পইচা থাকিলেও আপুনি ছাকচেছ কৰিব নোৱাৰে। ঠিক আছে, গতিকে ফাৰ্ম এখন কৰিবলৈ মেচিন পালন কৰিব যাওঁতে আমাৰ কি কি প্ৰব্লেম, এতিয়া চব নিউজত দেখা পায় যে গাহৰি পালন কৰাৰ কাৰণে এঘৰীয়া কৰিলে, হয়নে? তেনেধৰণে ছ'চিয়েল প্ৰব্লেম আছে। গতিকে আমি ফাৰ্মখন এনেকুৱা জেগাত খুলিব লাগিব যাতে মানুহৰ পৰা দূৰত থাকে, হয়নে? এনেকুৱা এখন সমাজত খুলিব লাগিব য'ত পাৰ্মিট হয়, হয়নে? তেতিয়া আপোনাৰ কি হয়, যেতিয়া সেই মানুহজনক ল'ৰাজনক যেতিয়া আপুনি সমাজখনে তেনেকুৱা কৰে, সি যিমান নলেজ আছিলে আপোনাৰ 6-5 মানলৈকে যিটো নলেজ আছিলে সেইখিনি গোটেইখিনি বৰবাদ হৈ যায়। আপুনি নিজে মানসিকভাৱে ভাঙি পৰি যায় যে মই গাহৰি পালন নকৰোঁ আৰু সমাজখনে তেনেকুৱা বা তেনেকুৱা। গতিকে সেই কথাবিলাক প্ৰব্লেম এৰিয়া হৈছে। এতিয়া কৈছোঁ ৰাউণ্ড এৰিয়াৰ ব্ৰিডিঙৰ মানে হেৰি আছে, প্ৰব্লেম আছে, দানাৰ প্ৰব্লেম আছে, দানা বহুত দাম হয়। এতিয়া মিনিমাম দানাটো কিনিবলৈ গ'লে আপুনি হয়নে নহয়? এতিয়া চোন আমি যিটো কাম কৰাৰ আগতে এতিয়াতো খাব লাগিব, নহ'লে ঘৈণীয়েকে গিৰিয়েকক গালি নাপাৰিব। আমাক এতিয়া কি মতাগিৰি আহিছে বোলো ভাত 3 সাঁজ খুৱাব নোৱাৰো, ক'ব চিম্পল কথা আৰু প্ৰেক্টিকেল হয়। সেইকাৰণে আমি নিজকে চিনি পাব লাগিব, নিজে চিনি পাব লাগিব কোনটো পইণ্টত আমি গ'লে ভাল হ'ব। আপোনাৰ গাহৰি পালন কৰিবলৈ কোৱা নাই মই, আমি কমাব পাৰো। যদি আপোনাৰ ডিম্বাণু শুক্ৰাণুৰ যিটো আপোনাৰ মিলন হৈ পেলাই আপোনাৰ কোষটো গঠন হৈ যায়, সেইটো যদি হেল্ডি নহয় তেতিয়াহ'লে সেইবিলাকে পেটৰ ভিতৰতে যেতিয়া মাকৰ ভিতৰত থাকে প্ৰথম এসপ্তাহ 10 দিনৰ পিছতে মৰি যায়। তাৰ দুটা কথা থাকে, এটা হৈ গ'ল যেতিয়া এটা আপোনাৰ অভেৰীকেইটা আছে নহয়, অভেৰীৰ পৰা আপোনাৰ সেই তাৰ পৰা হেৰিখিনি গুচি আহিব, ডিম্বাণুখিনি সেইখিনি ওলাই আহিলে মেষ্টাইটিছ মানে আপোনাৰ কি জানেনে, যিটো যে আমাৰ উহাৰ ফুলা বেমাৰটো আছে সেইটো হৈ গ'ল মেষ্টাইটিছ। সাধাৰণতে গৰুৰ ক্ষেত্ৰতো হয়, আমাৰ সেইবিলাকৰ ক্ষেত্ৰত বা আমাৰ গাহৰিৰ ক্ষেত্ৰতো মেষ্টাইটিছ আৰু মেষ্টাইটিছ হোৱাৰ মেইন কাৰণটো হৈ গ'ল ডক্টৰ সপনজ্যোতি ভূঞা, তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু কিছু কথা যদিও আমি থিয়ৰিটিকেল কথাখিনি কওঁ তথাপিতো প্ৰেক্টিকেলিও বহুতখিনি কথা জানিব লগা থাকে। আৰু নৱনিধি গগৈয়ে আজি